অসম চৰকাৰ আৰক্ষী বিভাগে লাচিত বৰফুকন পুলিচ একাডেমি ব্যাপক প্ৰস্তুতি চলাইছে। ভাৰত চৰকাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আজি আহি নিশা উপস্থিত হ'ব। কাইলৈ পুৱা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত 9:30 বজাত লাচিত বৰফুকন পুলিচ একাডেমি প্ৰশাসনীয় ভৱন উদ্বোধন কৰিয়েই এখন বৃহৎ ৰাজহুৱা সভাত সম্বোধন কৰিব ৰাইজক। আৰু সেই উপলক্ষে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, অজন্তা নেওগ ডাঙৰীয়ানী, পীযুষ হাজৰিকা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, ৰূপেশ গোৱালা ডাঙৰীয়া আদি কৰি শীৰ্ষস্থানীয় বিষয়াসকলে কালি ডিজিপি মহোদয়কো অহা পাইছোঁ। গতিকে সকলোৱে তদাৰক কৰিছে আৰু এই সভাখনত কেইবাহাজাৰো ৰাইজ উপস্থিত হ'ব। আৰু ডেৰগৰীয়া ৰাইজ হিচাপে আমি গৌৰৱান্বিত আৰু আশা কৰোঁ ভাৰত চৰকাৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ যোগেদি ভাৰতৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকলক ইয়াত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিষয়াসকল আৰু অসমৰ সকলো পৰ্যায়ৰ আৰক্ষী বিষয়াসকলক ইয়াত আমি প্ৰশিক্ষণৰ ব্যৱস্থা নিশ্চয় হ'ব, এয়া আশাবাদী আৰু ইতিমধ্যে হৈ থকা আমি দেখিছোঁ। অসম চৰকাৰ আৰক্ষী বিভাগে লাচিত বৰফুকন পুলিচ একাডেমি ব্যাপক প্ৰস্তুতি চলাইছে। ভাৰত চৰকাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আজি আহি নিশা উপস্থিত হ'ব। কাইলৈ পুৱা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত 9:30 বজাত লাচিত বৰফুকন পুলিচ একাডেমি প্ৰশাসনীয় ভৱন উদ্বোধন কৰিয়েই এখন বৃহৎ ৰাজহুৱা সভাত সম্বোধন কৰিব ৰাইজক। আৰু সেই উপলক্ষে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, অজন্তা নেওগ ডাঙৰীয়ানী, পীযুষ হাজৰিকা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, ৰূপেশ গোৱালা ডাঙৰীয়া আদি কৰি শীৰ্ষস্থানীয় বিষয়াসকলে কালি ডিজিপি মহোদয়কো অহা পাইছোঁ। গতিকে সকলোৱে তদাৰক কৰিছে আৰু এই সভাখনত কেইবাহাজাৰো ৰাইজ উপস্থিত হ'ব। আৰু ডেৰগৰীয়া ৰাইজ হিচাপে আমি গৌৰৱান্বিত আৰু আশা কৰোঁ ভাৰত চৰকাৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ যোগেদি ভাৰতৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকলক ইয়াত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিষয়াসকল আৰু অসমৰ সকলো পৰ্যায়ৰ আৰক্ষী বিষয়াসকলক ইয়াত আমি প্ৰশিক্ষণৰ ব্যৱস্থা নিশ্চয় হ'ব, এয়া আশাবাদী আৰু ইতিমধ্যে হৈ থকা আমি দেখিছোঁ। অসম চৰকাৰ আৰক্ষী বিভাগে লাচিত বৰফুকন পুলিচ একাডেমি ব্যাপক প্ৰস্তুতি চলাইছে। ভাৰত চৰকাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আজি আহি নিশা উপস্থিত হ'ব। কাইলৈ পুৱা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত 9:30 বজাত লাচিত বৰফুকন পুলিচ একাডেমি প্ৰশাসনীয় ভৱন উদ্বোধন কৰিয়েই এখন বৃহৎ ৰাজহুৱা সভাত সম্বোধন কৰিব ৰাইজক। আৰু সেই উপলক্ষে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, অজন্তা নেওগ ডাঙৰীয়ানী, পীযুষ হাজৰিকা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, ৰূপেশ গোৱালা ডাঙৰীয়া আদি কৰি শীৰ্ষস্থানীয় বিষয়াসকলে কালি ডিজিপি মহোদয়কো অহা পাইছোঁ। গতিকে সকলোৱে তদাৰক কৰিছে আৰু এই সভাখনত কেইবাহাজাৰো ৰাইজ উপস্থিত হ'ব। আৰু ডেৰগৰীয়া ৰাইজ হিচাপে আমি গৌৰৱান্বিত আৰু আশা কৰোঁ ভাৰত চৰকাৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ যোগেদি ভাৰতৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকলক ইয়াত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিষয়াসকল আৰু অসমৰ সকলো পৰ্যায়ৰ আৰক্ষী বিষয়াসকলক ইয়াত আমি প্ৰশিক্ষণৰ ব্যৱস্থা নিশ্চয় হ'ব, এয়া আশাবাদী আৰু ইতিমধ্যে হৈ থকা আমি দেখিছোঁ।